Hello my dear students, তোমালোকক মোৰ অন্য এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিম ক্লাছ 10ৰ সকলোৰে মন পছন্দনীয় পয়েম আমাণ্ডা। ফাৰ্ষ্ট অফ অল আমি এইটো পয়েমৰ বিষয়ে অলপ জানি ল'ম। এই পয়েমটো লিখিছিলে ৰবিন ক্লিনে, যিজন এগৰাকী অষ্ট্ৰেলিয়ান পয়েট হয়, আৰু এই পয়েমটো লিখিছে এগৰাকী মাক আৰু জীয়েকৰ মাজৰ কনভাৰ্চেশ্যনক লৈ। অৰ্থাৎ যেতিয়া মাকে সন্তানক কিছুমান কাম কৰিবলৈ বাধা দিয়ে তেতিয়া সন্তানজনৰ মনত কেনেকুৱা লাগে সেই ভাৱটো প্ৰকাশ কৰিবলৈ এইটো কবিতা লিখিছে। চাই লওঁ চোৱা। Every child feels that she or he is controlled and instructed not to do one thing or another. প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে এইটো ভাবে যে তেওঁক কিছুমান কাম কৰাৰ পৰা আঁতৰাই ৰখা হয়, কিছুমান কাম কৰাৰ ক্ষেত্ৰত তেওঁক সদায় বাধা দিয়া হয়। You too may feel that your freedom is curtailed. এনেকুৱা তোমাৰো কেতিয়াবা লাগিছিলে যে তোমাৰ পৰা চাগে তোমাৰ স্বাধীনতাটো কাঢ়ি লৈছে। Write down some of the things you want to do. তুমি এনেকুৱা কিছুমান কাম যিবোৰ তুমি কৰিব বিচৰা সেইবোৰৰ বিষয়ে লিখা। But your parents, elders do not allow you to. কিন্তু যিবোৰ কামক তোমাৰ মাক দেউতাকে বা তোমাতকৈ যিসকল ডাঙৰ এওঁলোকে সেইবোৰ কাম কৰিব নিদিয়ে, এনেকুৱা কিছুমান কামৰ লিষ্ট এটা বনোৱা। To read the poem aloud from pairs, each reading alternate stanzas, you are in far a surprise. তুমি প্ৰত্যেকটো যেতিয়া ষ্টেঞ্জা এইটো পঢ়িবা তুমি প্ৰত্যেকটো ষ্টেঞ্জাতে মানে নতুন নতুন ছাৰপ্ৰাইজ পাব, মানে এনেকুৱা ধৰণৰ ভাল লগা এটা কবিতা হয়। চ' আৰম্ভ কৰি চোৱা। Don't bite your nails, Amanda. তুমি তোমাৰ নখ কামুৰি নাথাকিবা আমাণ্ডা। Don't hunch your shoulders, Amanda. তুমি কোজা হৈ বহি নাথাকিবা আমাণ্ডা। Stop that slouching and sit up straight, Amanda. তুমি কাণটো বেকা কৰি নবহিবা বা অলপভাৱে নবহিবা, চিধা হৈ বহা আমাণ্ডা। এতিয়া তলৰ যিটো ষ্টেঞ্জা এইটো আমাণ্ডাই মানে কল্পনা কৰিছে চোৱা। There is a languid emerald sea. এক শান্ত আৰু পান্না ৰঙৰ সাগৰ, where the sole inhabitant is me. য'ৰ একমাত্ৰ বাসিন্দা কেৱল ময়ে। A mermaid drifting blissfully. এজনী জলপৰী যি আনন্দৰ সৈতে লাহে লাহে ভাহি ফুৰে। অৰ্থাৎ আমাণ্ডা এইটো ভাবিছে যে নিজকে এটা মাৰ্মেড অৰ্থাৎ জলপৰী বুলি কল্পনা কৰিছে, যে তেওঁক কোনো বাধা দিবলৈ নাই, তেওঁ আনন্দৰ সৈতে সাগৰত ভাহি ফুৰি আছে। নেক্সট ষ্টেঞ্জাটো চোৱা। Did you finish your homework, Amanda? তুমি তোমাৰ হোমৱৰ্ক সম্পূৰ্ণ কৰিলানে আমাণ্ডা? Did you tidy your room, Amanda? তুমি তোমাৰ ৰুমটো চাফা কৰিলানে আমাণ্ডা? I thought I told you to clean your shoes, Amanda. মই ভাবোঁ মই তোমাক তোমাৰ জোতাযোৰ চাফা কৰিবলৈ দিছিলোঁ, কৰিলানে? এতিয়া আকৌ আমাণ্ডাই কল্পনাৰ জগতত যাব, আকৌ মানে আমাণ্ডাই কল্পনা কৰিব চোৱা। নেক্সট ষ্টেঞ্জাটো চোৱা। I am an orphan roaming the street. মই এজনী মাউৰা ছোৱালী যিয়ে ৰাস্তাই অনাই বনাই ঘূৰি ফুৰে। I patterned soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. মই এগৰাকী মাউৰা ছোৱালী যিয়ে ৰাস্তাই অনাই বনাই ঘূৰি ফুৰে। I patterned soft dust with my hushed bare feet. মই মোৰ খালী ভৰিৰে নীৰৱতাৰে মই মিহি ধূলিত মই চিহ্ন বনাম, অৰ্থাৎ খোজকাঢ়িম। মই খালী ভৰিৰে মানে খোজকাঢ়িম। দ্য চাইলেঞ্চ ইজ গল্ডেন, আৰু সেই নীৰৱতাটো কি হয় সোণৰ দৰে মূল্যৱান। দ্য ফ্ৰীডম ইজ চুইট, আৰু সেই যিটো স্বাধীনতা সেইটো বৰ মধুৰ হয়। ইয়াত এইটোৱে কৈছে আমাণ্ডাই মানে এইটো ভাবিছে যে মই এজনী মাউৰা ছোৱালী ৰুমিং দ্য ষ্ট্ৰীট, অৰ্থাৎ মই এজনী মাউৰা ছোৱালী, মোক কোনো বাধা দিবলৈ কোনো নাই, মোক কোনেও একো নকয়। I patterned soft dust with my hushed bare feet. অৰ্থাৎ মই খালী ভৰিৰে, মানে তেওঁৰ মাকে যে সদায় জোতা চাফা কৰিবলৈ কয়, তেওঁ ভাবিছে মই যদি খালী ভৰিৰে ঘূৰি ফুৰিলে তথাপিও মানে মই আনন্দত থাকিলোঁ হয়, এইটো কৈছে। Don't eat that chocolate, Amanda. এতিয়া আকৌ তেওঁৰ মাকে আকৌ তেওঁক গালি পাৰিছে চোৱা। Don't eat that chocolate, Amanda. তুমি চকলেট খাই নাথাকিবা আমাণ্ডা। Remember your acne, Amanda. তুমি তোমাৰ পিম্পলছৰ বিষয়ে মনত ৰাখিবা। Will you please look at me
ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা, তুমি অনুগ্ৰহ কৰি মোৰ ফালে চাবানে যেতিয়া মই তোমাক কিবা এটা কৈ থাকোঁ? হয়, নেক্সট ষ্টেণ্ডাৰ্ডটো চাওঁ। আমাণ্ডাক যেতিয়া আমাণ্ডাৰ মাকে গালি পাৰিছিলে যে তুমি চকলেট নাখাবা, তুমি তোমাৰ একনিবিলাকৰ কথা মনত ৰাখিবা, তেতিয়া আমাণ্ডাই আকৌ কল্পনা জগতলৈ গুচি গৈছে। এতিয়া চোৱা, এইটো ষ্টেণ্ডাৰ্ড আমাণ্ডাই কল্পনা কৰিছে। চোৱা, আই এম ৰাপুনজেল, আই হেভ নট এ কেয়াৰ, মই ৰাপুনজেল হয়, মোৰ কোনো চিন্তাই নাই, মই কোনো চিন্তাই নকৰোঁ। লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ, টাৱাৰত যিটো জীৱন সেইটো বৰ শান্তিৰ হয় আৰু এনেকুৱা শান্তিৰ জীৱন বিৰল আৰু আন ক'তো পোৱা নাযায়। আই উইল চাৰ্টেইনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ, মই নিশ্চয় কেতিয়াও মোৰ চুলিবিলাক তলত নমাই নিদিলোঁহেঁতেন। এতিয়া ৰাপুনজেলৰ কথাটো যিহেতু আহিছে, চ' গতিকে আমি ৰাপুনজেলৰ বিষয়ে অলপ শ্বৰ্টলি আমি জানি লওঁ। ৰাপুনজেল এটা সাধুকথাৰ ৰাজকুমাৰী আছিলে, যাক এটা ডাইনীয়ে তাক টাৱাৰত বন্দী কৰি ৰাখিছিলে। অৰ্থাৎ সেই ডাইনীটোক ৰাপুনজেলে মাক বুলি ভাবিছিলে, কিন্তু একচুৱেলি সেইটো এটা ডাইনী আছিলে। তাৰ পৰা ৰাপুনজেলে চুলিবিলাক নমাই দিছিলে আৰু হিৰোৱে সেই চুলিবিলাক ধৰি পেলাই, ৰাজকুমাৰীৰ চুলিবিলাক ধৰি পেলাই ওপৰত উঠিছিলে আৰু তাৰ পৰা নমাই আনিছিলে। কিন্তু আমাণ্ডাই কি ভাবিছে, আমাণ্ডাক কিন্তু মানে আজাদ হ'ব বিচৰা নাছিলে, তেওঁ মানে তাতে থাকিব বিচাৰিছিলে। তেওঁ ভাবিছিলে তাতে যিটো শান্তি সেইটো মানে শান্তি তেওঁ বিচাৰিছিলে। তেওঁ ভাবিছে যে মই ঘৰত গ'লে সদায় মোক গালি পাৰি থাকে, সেইকাৰণে মই তাতে থাকিম, এনেকৈ ভাবিছিলে। নেক্সটটো চোৱা, নেক্সট ষ্টেণ্ডাৰ্ডটো চোৱা। ষ্টপ ডেট ছাল্কিং এট ওৱান্স আমাণ্ডা, তুমি এনেকৈ মন মাৰি বহি নাথাকিবা আমাণ্ডা। ইউ আৰ অলৱেজ ছ' মুডি আমাণ্ডা, তুমি সদায় মন মাৰি থকা, অৰ্থাৎ তুমি সদায় কিবা এটা ক'লেই তুমি মনটো বেয়া কৰি পেলোৱা। এনি ওৱান উড থিংক ডেট আই নেগলেক্টেড ইউ আমাণ্ডা, যিকোনো এজনে তোমাক চাই ভাবিব যে মই সদায় চাগে তোমাক গালি পাৰি থাকোঁ।